এই অঞ্চলত মানে এটা বনৰীয়া মহে মানে হেৰি ধান চান খাই কঠীয়া খাই নষ্ট কৰিছে। আৰু মানে কালি এটা পাৰ্টি আহিছিলে, কিন্তু ধৰিব পাৰিলে নাজানো, এইফালে খেদিনীয়া দেখিছিলোঁ। কিন্তু ইয়াৰ ব্যৱস্থাটো অতি সোনকালে ল'বলৈ, নহ'লে কোনো ৰাইজে ইয়াত খেতি কৰি খাব পৰা ব্যৱস্থা নাই। যিহেতু মইতো কালি ইমান বিচাৰি নাপালোঁ, পকত খেদা দিছিলে, 2টা নে 3টা হেৰি কৰি ৱাছো কৰিছিলে, মানে বন্ধুক মাৰিছিলে নে হেৰি কিবা বম দিছিলে। এই গোটেই অঞ্চলটোতে চেঁচানপালি, চেঁচাবিল, বৰবিল, 2 নং কেন্দুগুৰি, 2 নং ধমন, এই অঞ্চলটোত মানে বিশেষ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই মানে কঠীয়া ধান খায়। আমাৰ ইয়াত এতিয়ালৈকে মানুহক আক্ৰমণ কৰা নাই, খালি পথাৰৰ শস্যবিলাকহে লোকচান কৰিছে, যেনে ধান কঠীয়া ৰোৱাবিলাক এনেকুৱাবোৰে নষ্ট কৰিছে। সি প্ৰায় বন বিভাগে পাৰিলে অতি সোনকালে ইয়াৰ ব্যৱস্থাটো লৈ মহটো ধৰাৰ ব্যৱস্থা কৰি ইয়াৰ পৰা লৈ যাব বুলি আশা থাকে। খেতি পথাৰলৈ যাবলৈতো ভয় কৰে আকৌ। মাইকী ছোৱালী কালি এতিয়া ৰুই থকা ৰোৱনীয়ে ভয়ত মানে খুব দৌৰিবলগীয়া হৈছে, দৌৰ মাৰিছে। কিন্তু পাৰ্টিটোৱে খেদি নিছে, কিন্তু খেদি নি পাছত এই হাবিত সোমালেগৈ। ওচৰতে চইল ডিপাৰ্টমেণ্টৰ এখন হেৰি আছে, ভূমি সংৰক্ষণ বিভাগৰ এখন ৰিজাৰ্ভ আছে, তাত সোমালেগৈ, বিচাৰি নাপালে।